চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ সৎ সাহেব ছাৰ আপোনাৰ শুভ নামটো অৰুণ আইচ আপুনি ক'ৰ পৰা আহিছে আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 17 জুন 2022 লৈছোঁ
তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? অন্য যিটো আমাৰ ঘৰৰ যিটো পূজা অৰ্চনা, যিটো আমাৰ সমাজৰ যিটো দুৰ্গা পূজা, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা, এইবিলাক ঘৰত যিটো পূজা মানিছিলে সেইটোৱে আমি কৰিছিলোঁ। গা পা ধুই পেলাই যিটো পূজা কৰিব লাগে ঠিক তেনেকৈ আমি পূজা অৰ্চনা কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাৰমানে মোৰ দুটা দোকানে লছ খাই গ'লোঁ। আমি দুবাৰ লছ খাই গ'লোঁ। পিছত মই ঘৰতে বহি গ'লোঁ লছ খাই পেলাই। 6 মাহমান ঘৰতে বহি থাকিলোঁ। ঘৰত বহি মোৰ একদম গা মানে এনেকুৱা হৈ গ'ল, বেয়া হৈ গ'ল আৰু। তাৰপিছত মোৰ ভাতিজাই মোক ক'লে যে এইখন টিভিত সৎসংগ চলি আছে, সেইটো চেনেলত এই সৎসংগটো চাওক আপুনি। মই তেতিয়াৰ পৰা চেনেলটো সৎসংগ চালোঁ। তেতিয়া ধৰ্মগুৰুৱে সৎসংগ চলি আছিলে 14 চেনেলত। মই চাই পিছদিনাখনো চালোঁ। চোৱাৰ পিছত হঠাৎ এদিন আহিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ। তেতিয়া মই চেহেৰাখন চালোঁ। চাই পেলাই যে মই চিন্তা কৰিলোঁ, এইটোতো 6 মাহ আগতে মই ইউটিউবত পাইছিলোঁ, এইটো এটা ভৱিষ্যতবাণী কৰা আছে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ নাশ্ৰেদামসৰ। সেই ভৱিষ্যতবাণীত কোৱা আছিলে যে পুৰে বিশ্বতে এটাই জ্ঞান হ'ব, এটাই ধৰ্ম হ'ব, এটাই ঝাণ্ডা হ'ব। তেতিয়া মই চালোঁ যে এইটোতো কিবা এটা আছে, এইটো জ্ঞানত কিবা না কিবা এটা আছে। এইটো তথাপি মই শুনি পেলাই মই থৈ দিছিলোঁ আৰু মই ইমান চিন্তা কৰা নাছিলোঁ, মই শুনি থৈ দিছিলোঁ। কিন্তু যেতিয়া মই টিভিখন চালোঁ, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ চালোঁ, তেতিয়াহে মই বুজি পালোঁ যে এইটোতো সেইটোৱে হয়, ৰামপালজী মহাৰাজে হয়। কিন্তু তেতিয়া মই নামটো মোৰ ইমান হেৰি কৰা নাছিলে, কিন্তু পাল বুলি মনত আছিলে যে এইটো পাল, মানে এইখিনি মনত আছে, মোৰ পাল বুলি টাইটেলটো মনত আছিলে। কিন্তু মই তেতিয়া ভাবিলোঁ যে এইটো বঙালী নেকি মানে পাল টাইটেলটো, সেইকাৰণে মই বঙালী বুলি ভাবিছিলোঁ। পিছত যেতিয়া আমি সৎসংগটো চালোঁ, এইটো জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে হয়। তেতিয়া মই চালোঁ, চোৱাৰ পিছত মই 1 মাহ 2 মাহ চালোঁ আৰু 1 মাহ 2 মাহ চোৱাৰ পিছত মই ঘৰত ক'লোঁ যে এই সৎসংগটো চোৱাৰ পিছত মোৰ মনত এনেকুৱা জ্ঞান জাগিছে। মই তেতিয়া ঘৰত কৈ পেলাই ক'লোঁ যে মই মাছ মাংস এইবিলাক চব এৰি দিম, এইবিলাক খাই লাভ নাই, এইবিলাক আমাৰ গীতাত লিখা নাই মাছ মাংস খোৱাটো। মই তেতিয়া মাছ মাংস খোৱা এৰি দিলোঁ। তাৰপিছত মই খৈনি খাই আছিলোঁ, চাদা খাই আছিলোঁ, চাদাটো মই এৰি দিলোঁ, চাদাটো আকৌ খোৱা ধৰিলোঁ। তেতিয়া ধৰাৰ পিছত মই সৎসংগ চাই পেলাই ক'লোঁ, পৰমাত্মা তুমি যেতিয়া মোক নিবা, যেতিয়া মোক মাতিবা, তোমাৰ চৰণলৈ যাবা, তেতিয়া মই চাদাটো এৰি পেলাই তোমাৰ তাতে যাম। কিন্তু মই এতিয়া চাদাটো খাই আছে ঠিকেই, কিন্তু তুমি যেতিয়া মোক মাতিবা, তেতিয়া মই চাদাটো এৰি পেলাই যাম তোমাৰ তাত। পিছত আপুনি নাম দীক্ষা কেনেকৈ প্ৰাপ্ত কৰিলে? নাম দীক্ষা মই তেতিয়া ফোন কৰিছিলোঁ, সৎসংগটো চাই পেলাই তাত পিলাপতি এটা আছে, সেই নম্বৰটো আমি ফোন কৰিছিলোঁ। তাতে মোক ক'লে যে গুৱাহাটীতো আছে, তাৰপিছত অসমৰ আৰু কেইটামান জেগাত আছে, চব জেগাৰ নামেই ক'লে। কিন্তু মোৰ আমি য'ত থাকোঁ শোণিতপুৰ ডিষ্ট্ৰিক্ট, সেইখিনিৰ পৰা অলপ দূৰ হৈ যায়। তাৰপিছত মই এদিন কি হ'ল, মই আলিপুৰ গ'লোঁ। আলিপুৰ গৈ পেলাই তাৰ পৰাই ফোন কৰিলোঁ, ক'লে যে আলিপুৰদুৱাৰ চেণ্টাৰতো আছে নামদান চেণ্টাৰ। তাৰপিছত মই তাতে নামদান চেণ্টাৰত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ সৎসংগ প্ৰবচন শুনি তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, আমি লাভ পাইছোঁ। লাভ আমি এইখিনি পাইছোঁ যে প্ৰথমতে মই এইটো লাভ পাইছোঁ, যিটো আমাৰ এটা জন্ম মৃত্যু ৰোগ এটা আছে, সেই ৰোগটো আমাৰ যিটো মোক্ষ প্ৰাপ্তি, সেই মোক্ষ প্ৰাপ্তি সেইটো আমাৰ মানে ৰাস্তা যিটো, সেই ৰাস্তাখিনি আমি পাইছোঁ বিচাৰি। কাৰণ এইটো আমাৰ আৰু একমাত্ৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰে তাতে আছে, আৰু কোনো ধৰ্মগুৰুৰ তাত নাই এই মোক্ষ প্ৰাপ্তিটো। আমি সেই মেইন আমাৰ লাভ যিটো, সেইটো আমাৰ চবতকৈ বেছি লাভ এইটোৱেই, আমাৰ মোক্ষ প্ৰাপ্তি কথাটো এইটোৱেই লাভ। আৰু কি জীৱনত আৰু পইচা পাতি একো নাই, মোক্ষ প্ৰাপ্তিটোৱে মেইন লাভ। ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষতো আধ্যাত্মিক বহু গুৰু আছে, বিভিন্ন ধৰণৰ গুৰু আছে, আৰু অসমতো শ্ৰদ্ধালু বিভিন্ন গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য ধৰ্মগুৰুৰ কাষলৈ যাব পাৰিলে হয়?
অন্য ধৰ্মগুৰু তাত গ'লে যে তাতে একো নাই সিহঁতে গীতাই পঢ়িব বুজাব নোৱাৰে গীতাত লিখাটো সিহঁতে বুজিব নোৱাৰে বেদৰ কথা লেখা বুজাব নোৱাৰিব একমুঠতে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজীৰ যিটো জ্ঞান আছে বেলেগ গুৰুত তাতে সেইটো জ্ঞান নাই এই পুৰা বিশ্বত এটাই গুৰু আছে সৎগুৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয় সেইকাৰণে তাত গৈছোঁ ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে হয় ছাৰ আমি অন্য লাভ পাইছোঁ আমি যেনেকৈ আগত সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম উপদেশ লোৱাৰ আগতে আমি সদায় ডাক্তৰ যাবলগীয়া হৈছিলে মেডিচিন খাবলগীয়া হৈছিলে এতিয়া মোৰ কি হ'ল এতিয়া নাম উপদেশ লোৱাৰ পিছত আমাৰ এতিয়া মেডিচিন একো খাব নালাগে আমাৰ আগতে প্ৰেছাৰৰ টেবলেট খাবলগীয়া হৈছিলে ডেইলি এটাকে এতিয়া আমি এইটোও খাব নালাগে এতিয়া চব বাদ দিলোঁ গেছৰ টেবলেট খাবলগীয়া হৈছিলে ডেইলি এটাকে সেইটোও বাদ দিলোঁ মোৰ যেনেকৈ আগতে গিঠি বেমাৰ এটা আছিলে ভৰিত সেইটো বেমাৰটো নাইকিয়া হৈ গ'ল মোৰ সৰু সৰু যিবিলাক বেমাৰ আছিলে চব নাইকিয়া হৈ গ'ল এতিয়া টুটিৰে আমি ৰোগমুক্ত হৈ গ'লোঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণ গৈ পেলাই ছাৰ এইটো আচৰিত কথা আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে তেনে ক্ষেত্ৰত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি সমস্যা আছিলে শাৰীৰিকভাৱে যিবিলাক আপোনাৰ বেমাৰ আছিলে সেই বেমাৰবিলাক কেনেকৈ দূৰ হ'ল এইটো কেনেকৈ সম্ভৱ ছাৰ সন্ত ৰামপালজী মহাৰাজৰ যিটো জ্ঞান যিটো সৎ সাধনা আৰু যিটো নাম উপদেশ দিয়ে সেইটো বহুত মূল্যৱান আৰু বহুত পাৱাৰফুল সেই ভক্তিত আৰু সেই উপদেশত আমাৰ যিবিলাক বেমাৰ আজাৰ আছিলে চব এইবিলাক দূৰ হৈ যায় আৰু ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে সেই পাৱাৰফুল মন্ত্ৰটো কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক প্ৰদান কৰে এইটো গীতাত লিখা আছে বেদত লিখা আছে আমাৰ যিবিলাক শাস্ত্ৰ আছে শাস্ত্ৰতে লিখা আছে আপোনালোকে শিক্ষিত মানুহ আপোনালোকে নিজে শাস্ত্ৰটো পঢ়িব পাৰিব নিজে জানিব পাৰিব লিখাটো পঢ়িব পাৰিব আৰু ছাৰ বৰ্তমান যিহেতু আমাৰ আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত যিহেতু উন্নত চিকিৎসা কৰিলে যিকোনো বেমাৰ বৰ্তমান সময়ত ঠিক হয় এই ক্ষেত্ৰত ছাৰ আপোনাৰ যি বেমাৰ হৈছিলে সেয়া হয়তো আপুনি ডক্টৰৰ কাষলৈ গৈও ভাল কৰিব পাৰিলে হয় আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে ডক্টৰৰ কাষলৈ গৈছিলোঁ কিন্তু দাৱাইটো সদায় খাব লাগে এইটো 12 মাহ খাব লাগে দাৱাইটো সেইকাৰণে আমি সন্ত ৰামপালজী গুৰু চৰণৰ গৈ পেলাই নাম উপদেশ লৈ পেলাই দাৱাইটো আৰু বাদ দিলোঁ আৰু ছাৰ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে নিচাও ত্যাগ কৰিব পাৰে এই কথাষাৰ কিমান দূৰ সত্য ছাৰ সন্ত ৰামপালজী চৰণত গৈ পেলাই নিচাটো এইটো আপোনাৰ যিটো গুৰুজী নাম উপদেশ দিয়ে এই নাম উপদেশটোৱে নিচাটো অট'মেটিক এৰি যায় এইটো আপোনাৰ মনতেই নপৰে এই নিচাটো কৰিবৰ কাৰণে এই নিচাটো আপোনাৰ যাবই মানে অট'মেটিক বাদ দিয়ে সন্ত ৰামপালজী গুৰুৰ চৰণত গৈ পেলাই যেতিয়া আপুনি সৎ সাধনা কৰিব উপদেশ লৈ পেলাই যেতিয়া আপুনি হেৰি কৰিব তেতিয়া অট'মেটিক এই নিচাটো আপোনাৰ এৰি যায় আৰু ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আজি যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি সেই দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে আমিনে আৰু কি বাৰ্তা দিম আমি প্ৰাৰ্থনাহে কৰিব পাৰিম আমি যেতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ নাম উপদেশ লোৱাৰ আগতে আমাৰ যেতিয়া দোকান আছিলে তেতিয়াই দোকানত আমি বহুত লছ খাই গ'লোঁ লছ খোৱাৰ পিছত আমি ঘৰত 6 মাহ বহি গ'লোঁ 6 মাহ বহি যোৱাৰ পিছত আমাৰ বেমাৰ হৈ গ'ল বেমাৰ হৈ যোৱাৰ পিছত আমি ঘৰতে বহি থাকিলোঁ বেমাৰ আচাৰ হৈ গ'ল দাৱাই চাৱাই খালোঁ এতিয়া আমি সৎসং শুনাৰ পিছত জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহিলোঁ নাম উপদেশ ল'লোঁ নাম উপদেশ লোৱাৰ পিছত আমি যিটো লাভ পাইছিলোঁ সেই লাভটো আপোনালোকে ল'ব পাৰিব যদি আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনে জ্ঞান গংগা পুথিখন পঢ়ে জীৱন সুগম পথ কিতাপ আছে সেইটো পঢ়ে গীতা আছে গীতাখন পঢ়ে আপোনালোকে এই কিতাপখন পঢ়ি পেলাই জ্ঞানটো বুজি পাব তাৰপিছত আপোনালোকে যদি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহে আপোনালোকেও লাভ পাব মোৰ দৰে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি বিভিন্ন সমস্যাত ভুগি আছিল আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম আজিকালি শিক্ষিত সমাজ চবৰ হাততে মোবাইল আছে এই মোবাইলত আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গ'লে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজীৰ নাম লিখি পেলাই চাৰ্চ কৰিলে মংগল প্ৰৱচন আহিব তাতে এটা নম্বৰ আহিব সেই নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব যোগাযোগ কৰি পেলাই তাৰ পৰাই কৈ দিব সব ডিষ্ট্ৰিক্টত আছে নামদাম চেণ্টাৰ সেই নামদাম চেণ্টাৰত গৈ পেলাই আপোনালোকে বিনামূলীয়াকৈ
নাম উপদেশ ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এনেই নকয় গুৰু অবিহনে মুক্তি হ'ব নোৱাৰে। সেই পৰমাত্মা গুৰু অবিহনে মুক্তি হ'ব নোৱাৰে। এজন সন্ত পালে সন্তৰ ওচৰলৈ গ'ল আৰু তেওঁৰ লগত সোধা পোছা কৰিলে, তেতিয়া আকৌ এদিন পৰমেশ্বৰে কোৱা হয়, এই আত্মাৰ প্ৰত্যেক ৰিকুৱাৰমেণ্টক সকলো পৰমাত্মাই সম্পূৰ্ণ কৰি দিলে, যি তিনিওটা লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। পৰমেশ্বৰ আহিলে এজন সাধুৰ ৰূপ ধৰি কবিৰ দেৱজী, আৰু তেওঁ ক'লে যে ভগত কেনেকৈ বহি আছা? ক'লে, হে মহাৰাজ মই ভক্তি কৰি আছো। পৰমাত্মাই ক'লে, গুৰু অবিহনেতো কোনো কাম সম্পূৰ্ণ নহ'ব, গুৰু হ'বই লাগিব। তেওঁ ক'লে, হয় গুৰুটো লাগিবই, আপুনি হৈ যাওক মোৰ গুৰু। ঠিকে আছে, মই কৈ আছো নাম লোৱা, ভক্তি কৰা, এনেকুৱা কৰিব লাগে, এনেকুৱা নকৰিবা। এতিয়া তেওঁ দৃঢ়ভাৱে সাধনা কৰিলে আৰু কিছুদিনৰ পিছতেই তেওঁৰ যথেষ্ট উপলব্ধি হ'ল। সিফালে সেই যিজন গুৰু আছিলে, এতিয়া সিফালে নাৰদজীৰ এনেকুৱা এটা সমস্যাৰ সৃষ্টি হ'ল। তেওঁ কৈছিলে যে আজি ৰাতিপুৱা তুমি যোৱা আৰু তেওঁক গুৰু ধৰি লোৱা, তেতিয়া তোমাৰ কল্যাণ হ'ব। এতিয়া পুৱাই পুৱাই তেওঁ গৈছিলে কোনো ঘাটত গা ধুবলৈ, আগত সেই কালু মাছমৰীয়া আহি গ'ল। এতিয়া তেওঁক গুৰু ধৰি ল'লে। সেই কালু মাছমৰীয়াই তেওঁক ক'লে যে এই নাম জপ কৰা, ঋষি তোমাৰ কল্যাণ হ'ব। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে পুণ্যাত্মাসকল, আমি এইটো ভাবিছিলো যে কালু যিজন আছিলে এজন চিম্পল সাধাৰণ মানুহ, মাছমৰীয়া আছিলে, আৰু তেওঁক নাৰদজীয়ে গুৰু ধাৰণ কৰিছিলে, তথাপি তেওঁৰ এই স্তৰৰ কল্যাণ হ'ল। এতিয়া সেই সময়ত তেওঁ কালু মাছমৰীয়া নাছিলে, তেওঁ সকলো বেয়া কাম এৰি দিছিলে, সন্ত হৈছিলে, কিন্তু আমি তথাপি সেই অভ্যাসটো আঁতৰাব নোৱাৰো। তথাপিও তেওঁক ধীবৰ বুলি কওঁ, মাছমৰীয়া বুলি কওঁ, যদিও তেওঁ পৰম সন্ত হৈছিলে। এতিয়া এই শংকাবোৰ সকলো সমাপ্ত কৰিব লাগিব যে যিকোনো গুৰুৰ পৰা নাম ল'লেই কাম নহ'ব। সেই গুৰু সেই স্তৰৰ হ'ব লাগিব যিটো স্তৰৰ আমি সাধনা কৰিব বিচাৰিছো। এতিয়া কি কৈছে, এতিয়া নাৰদজীৰো সেইটো সমস্যা আহি পৰিছিলে, মাছমৰীয়াক গুৰু বনাম। তেতিয়া তেওঁ বুজালে যে নিজৰ কল্যাণ কৰি লোৱা, নহ'লে বেয়া হ'ব। তেতিয়া নাৰদজীয়েও সেই মাছমৰীয়াক গুৰু ধৰিছিলে আৰু তেতিয়া তেওঁৰ কল্যাণ হ'ল আৰু তেওঁ আনন্দিত হ'ল। अब यहाँ उसी पॉइंट को कहते हैं कि नारद ने जी मर गुरु की ना और कहा ज्ञान में हो गया ही ना। তেওঁৰ কি অসন্মান হ'ল? নিজৰ কাম কৰিলে, নিজৰ ভক্তি কৰি ল'লে, আৰু নহ'লে 84 লাখ জনীত নাৰদজী গুচি গ'ল হয়। बोले ब्रह्मा विष्णु महेशा, सुखदेव नहीं तेरा ज्ञान प्रवेशा। चिन्या नहीं पुरुष अविनाशी, सुखदेव गर्भ योनि के वासी। जनक विदेह करो गुरु सोई, गर्भ योनि से छूटो तो ही। जनक विदेह का ज्ञान है न्यारा, सुखदेव गर्भ योनि अवतारा। योनि संकट दे कहाई, गर्भ योनि आगे है भाई। योनि संकट देह कहावे, गर्भ योनि कोई बिरला पावे। पिंड ब्रह्मंड दो है योनि, इच्छा बीज न सुखदेव उन्नी। 14 भुवन फिरे पल माही, उड़ा फिरे पक्षी की नाई। तप का तेज ज्ञान असवारा, पाया नहीं मुक्ति द्वारा। सुखदेव ज्ञान ध्यान तप ही ना, जब लग राजा गुरु निकीना। जैसे गंग अंग पर छारे है, तुमरा मोक्ष सुख जनक के द्वारे। राजा गुरु जनक 3 लोक तत्सार, मेहर करें गुरुदेव जद सुख दे उतरे पार।
मान्या वचन कल्पना छाडी सुखदेव लगी लगन जद गाडी सुखदेव छोड़ी मान बढ़ाई राजा जनक किया गुरु जाई बोले जनक विदेही राजा इंद्री दमन करी किसका जा ब्रह्मानंद पद मिला न तो को ऐसे दर्शत है सब मोको अगर फुलेल हमाम चढ़ाया राजा जनक नान को आया 10 सेंस में जो पटरानी करे खवासी जल हर पानी जरे अंगीठी बड़े तिस नीचे राजा रानी पर मल सींचे आओ गर्भ योगेश्वर जोगी हम राजा इंद्री रस भोगी जो तुमरी दे अगन जराई तो झूठा सुखदेव योग कमाई मल्ला गिर रानी तन लावे अगर फुलेल हमाम नवावे राजा रानी शब्द स्वरूपा सुखदेव पड़े अंधगर कूपा अजब फुलेल लगावे अंगरी हमरी जर है काया सगरी राजा बिहंस दे जब तारी हमें स्नान करावे नारी कर स्नान तकत पर आए सुखदेव परम ज्ञान गौराए। अब क्या बताते हैं राजा जनक के सुखदेव सुनो व्यास के पूता इंद्री लार लगी संजूता मन गुण इंद्री कर्म न जाने व्यास पुत्र तू ज्ञान दीवाने इंद्री कर्म लगाओ किसके जिव्या लेप नहीं मधुरस के नैन पटल में ईश्वर भागा देखे सकल रूप अनुरागा। এতিয়া কি কৈছে এনেটো পুণ্যাত্মাসকল এই জ্ঞান যি হয় পৰমেশ্বৰে ৰজা জনকক দিছিলে ৰজা জনকে পৰমেশ্বৰৰ জ্ঞানটো গ্ৰহণ কৰিছিলে কিন্তু সাধনা সেই স্তৰেৰে কৰি আছিলে বিষ্ণুদেৱৰ উপাসক আছিলে তথাপিও পৰমেশ্বৰে এই জ্ঞান এটা পাত্ৰ বনাই ৰজা জনক আৰু সুখদেৱ আপোনাক আৰু মোক যি মাৰ্গ দিছে তাক গ্ৰহণ কৰক আৰু মনোযোগেৰে শুনক। এতিয়া কি কৈছে যে যি সাধনা আপুনি কৰি আছে এতিয়া ৰজা জনকে সুখদেৱক কৈ আছিলে যে তুমি যি সিদ্ধি প্ৰাপ্ত কৰি ৰাখিছা ইয়াৰে মুক্তি নহয় আৰু পৰমাত্মা কবিৰজীয়ে এয়া ক'বলৈ বিচাৰিছে যে যি সাধনা তুমি ব্ৰহ্মলৈকে কৰি আছা পূৰ্ণ মন্ত্ৰ তোমাৰ লগত নাই তেনেহলে কাৰোৰে মুক্তি নহয়। এতিয়া যেনেকৈ ৰজা অমৰীশ আছিলে সত্য যুগত সেই আত্মা ৰজা জনক হৈছিলে আৰু সেই আত্মাই ৰজা জনকৰ সময়ত যি পুণ্য কৰিছিলে যজ্ঞ ধৰ্ম কৰিছিলে এইবিলাক স্বৰ্গত সমাপ্ত কৰি সেই আত্মা পুনৰ এই গুৰু নানক দেৱজী হৈছিলে যি শিখ ধৰ্মৰ প্ৰৱৰ্তক। এতিয়া সত্য যুগত পৰমাত্মা গৈছিলে এই আত্মাই পৰমাত্মাৰ কথাক স্বীকাৰ নকৰিলে ত্ৰেতাত আহিলে আৰু ৰজা জনকক পালে জ্ঞান নিশ্চয় শুনালে আধাৰো বনালে কিন্তু পূজা সেইখিনিয়ে কৰিলে যিখিনি তেওঁৰ গুৰুৱে কৈছিলে আৰু সেই আত্মাই আকৌ নানকজীৰ ৰূপত এই ভাৰতবৰ্ষত অৰ্থাৎ পশ্চিম পাকিস্তানত বৰ্তমানৰ আগতে ভাৰতেই আছিলে তাত কালুৰাম মেহতাৰ ঘৰত তেওঁৰ জন্ম হৈছিলে। और कहते हैं जो जन हमारी शरण है ताका हूँ मैं दास गेल गेल लाग्या फिरूं जब तक धरनी आकाश। আকৌ পিছত নানকজীয়ে পৰমাত্মাক পালে বেই নদীৰ পাৰত আৰু তেওঁক জ্ঞান দিলে আৰু সেই পুণ্য আত্মাৰ কল্যাণ হল। এতিয়া এই প্ৰকাৰে সেই দৃষ্টিকোণেৰে ভগৱান পৰমাত্মা কবিৰজীয়ে আমাক ক'বলৈ চেষ্টা কৰিছে যে যি সাধনা ঋষিসকলে কৰিছিলে এয়া কেনেকুৱা जैसे चंदन सर्प लिपटाई शीतल तन भयावेश नहीं जाई। এতিয়া जैसे चंदन सर्प लिपटाई গৰমৰ দিনত চন্দনৰ গছ বহুত ঠাণ্ডা হয় চন্দনৰ খৰি আৰু এই সাপ যি হয় গৰমৰ পৰা ৰক্ষা পাবৰ বাবে ঠাণ্ডা পাবলৈ সেই চন্দনৰ গছত মেৰ খাই থাকে। এতিয়া পৰমাত্মাই কি ক'ব বিচাৰিছে যে যেনেকৈ চন্দনৰ গছত মেৰ খাই সাপে শান্তি প্ৰাপ্ত কৰিব বিচাৰে সেয়া হ'ব নোৱাৰে কিয়নো শৰীৰটো শীতল হৈ গ'ল যিটো কাৰণত তাৰ অশান্তি হৈ আছে আৰু তাৰ ভিতৰত বিষ আছে
সেই বিহৰ কাৰণে তাৰ অশান্তি হয় আৰু সেই বিহৰ যেতিয়ালৈকে নাশ নহয় তেতিয়ালৈকে তাৰ শান্তি হ'ব নোৱাৰে গতিকে এনেকৈ পৰমাত্মাই ক'ব বিচাৰিছে कि जैसे सर्प चंदन लिपटाई शीतल तन भया विष नहीं जाई অৰ্থাৎ তাৰ যি কাৰণ আছিল দুখৰ সেয়া নষ্ট নহয় কোৱাৰ ভাৱে এইটোৱেই যে যেনেকৈ তুমি সাধনা কৰি আছা ইয়াৰে এইটো উপলব্ধ হৈ আছে যে আমি কিছুমান ভক্তি কৰি আছো আপুনি সন্তুষ্টি উপলব্ধি কৰি আছে কিন্তু যিটো কাৰণত আপোনাৰ দুখ হ'ব সেই পাপ কৰ্মৰ কাৰণে হ'ব আৰু সৎ সাধনা নোপোৱালৈকে সেই পাপ নাশ হ'ব নোৱাৰে যেতিয়ালৈকে সেই পাপৰূপী বিহৰ নাশ নহয় আপোনাৰ শান্তি হ'ব নোৱাৰে যি সাধনা আপুনি কৰি আছে এয়া তেনেকুৱা হয় যে সাপ চন্দনত মেৰ খাই আছে আৰু উপলব্ধি কৰিছে যে মই কিছু শান্তি লাভ কৰি আছো কিন্তু সেই শান্তি সঠিক নহয় এয়াতো সেই বিহৰ কাৰণে হৈছে সেই বিহ নাশ হ'লেহে সেয়া সম্ভৱ আগলৈ কি কৈছে सीप माही जो मोती मुक्ता हल बाहर खारा नीर हलाहल सार वस्तु तो अंदर लीनी सुख जमीन को दीक्षा देनी सुख जमीन मिलता ना बाई तो स्वाति सीप सब ऐली जाही सुख जमीन की टक्कर लागे जब मोती सो है गल दागे खारा नीर गंध हो जावे दो पड़ खुले कौन चितावे सुख जमीन सतगुरु जल माही स्वाति सीप का मेल कराही ऐसे सतगुरु मिले जगासी तो पावे वो पद अविनाशी सुख जमीन सतगुरु हो आया जिन ये तत्व भेद बताया कर्म कुसंगत खारा नीरा मोती खंड होत घन हीरा এতিয়া কি ক'ব বিচাৰিছে পৰমাত্মা কবিৰজীয়ে যিখিনি জ্ঞান গৰীব দাসজীক দিলে ইয়াত এই দুয়োৰে কাৰণ এওঁ দুয়োৱেই ঋষি বিষ্ণুজীৰ উপাসক আছিলে কি কৈছে যেনেকৈ এটা শিৱ থাকে যেনেকৈ শংখ থাকে দেখিছে আপোনালোকে এনেকুৱাই এটা চেপেটা এটা জীৱ থাকে ইয়াৰ ওপৰত এটা কভাৰ থাকে ইয়াৰ বডি চেপেটাৰ দৰে হয় শংখৰ দৰেই তাৰ মেটেৰিয়েল বহুত কঠিন হয় তেন্তে চুকচ সেই শিৱ যিটো হয় এয়া খাৰুৱা সাগৰত থাকে আৰু ওপৰত আকাশৰ পৰা যেতিয়া বৰষুণ হৈ থাকে আৰু তাৰ মুখ খোলা থাকে সেই সময়ত সি কি কৰে এটা টোপাল ওপৰৰ আকাশৰ পানীৰ লৈ লয় স্বাতি নক্ষত্ৰ বুলি কোৱা হয় ইয়াক আৰু সেই টোপালটো লৈ সি পুনৰ মুখখন বন্ধ কৰি দিয়ে আৰু সমুদ্ৰত ডুব মাৰি যায় এতিয়া সেই সময়ত কি হয় সেই শিপৰ মুখৰ ওপৰত এটা মাংসৰ দৰে আৱৰণ আহে এটা অট'মেটিকেল চিষ্টেম হয় ওপৰত এটা মাংসৰ কভাৰ হৈ যায় নিজৰ শৰীৰেৰে আৰু সিফালৰ পৰা সেই শিপৰ ভিতৰত মুকুতা হোৱা আৰম্ভ হৈ যায় যেতিয়া সেই মুকুতা পৰিপক্ক হৈ যায় পৰিপক্ক হৈ গ'লেই ওপৰৰ মাংসত এক বিশেষ সুগন্ধ ওলোৱা আৰম্ভ হয় যিটো শিপৰ মুখত কভাৰ হৈ যায় সেই মাংসৰ এটা বিশেষ গোন্ধ আহে এটা পাতল মুখৰ একেবাৰে পাতল দীঘল মুখ থকা এটা মাছ থাকে তাক চুকচমিন কয় সন্তসকলে সিহঁতে সেই সুগন্ধ পালেই তাক খোৱাৰ উদ্দেশ্যেৰে সেই শিপৰ সেই মাংসৰ কভাৰত যেনেকৈ ওপৰত এটা সৰুকৈ কভাৰৰ দৰে থাকে ইয়াক খোৱাৰ উদ্দেশ্যেৰে এনেকৈ খুন্দা মাৰে খুন্দা মৰাৰ লগে লগেই খাবলৈতো একো নাথাকেই ফুটি যায় তাৰ মুখখন ইপাৰ সিপাৰ হৈ যায় আৰু সেই মুকুতাটো একেবাৰে সমুদ্ৰত পৰি যায় এতিয়া ইয়াত এই আধ্যাত্মিক মাৰ্গক ক্লিয়াৰ কৰাৰ কাৰণে স্পষ্ট কৰিবৰ বাবে কেনেকৈ কৈছে যেনেকৈ আপুনি উপদেশ লৈ লৈছে আপুনি যেনেকৈ হাৰ নাম নাপালে
সৎনামলৈকে আপোনালোকৰ ভক্তি চলি আছে। যেনেকৈ আগতে এই পৰমাত্মাই সাৰ নামক সাৰ্বজনিক কৰাৰ আদেশ দিয়া নাছিলে কাকোকে, এতিয়া এই দাসৰ ওপৰত দয়া কৰিছে ইয়াক সাৰ্বজনিক কৰিবলৈ। ইয়াৰ আগতে যি এই ভক্তি কৰিছিলে, পৰমাত্মাই স্বয়ং নিজেই মন্ত্ৰ আনি পেলাই এওঁলোকক দিছিলে। এই দুয়োটা মন্ত্ৰৰ জপেৰেও মুক্তি হ'ব নোৱাৰে। এই দুয়োটা মন্ত্ৰৰে যিটো সৎনামেৰেও মুক্তি নাপায়, যেতিয়ালৈকে এই সাৰ নাম নাপায়। এতিয়া কি কৈছে যে যেনেকৈ সৎনাম আপুনি প্ৰাপ্ত কৰিলে, পৰমাত্মাই ৰৈ ৰৈ সৎনাম দি দিছিলে আৰু ইয়াক গুপ্ত ৰখাৰ আদেশো দি দিছিলে। এই সাৰ নাম নাপালে কি হয়, আকৌ সি এই কালৰ জালতে আবদ্ধ হৈ যায়। तो यहाँ क्या बताते हैं कि सुख जमीन मिलता ना भाई, स्वाति सीप सब ऐड़ी जाही। ऐड़ी माने व्यर्थ। তেন্তে সম্পূৰ্ণ গুৰুক পালে, যাৰ ওচৰত কমপ্লিট জ্ঞান আছে আৰু সমাধান আছে, তেতিয়াহে হ'ব। এতিয়া কি ক'ব বিচাৰিছে? ৰজা জনকৰ মাধ্যমেৰে পৰমাত্মাই আমাক জ্ঞান দিব বিচাৰিছে। এতিয়া ৰজা জনকক পাত্ৰ বনাইছে, সুখদেৱকো এজন পাত্ৰ বনাইছে। কবিৰ পৰমেশ্বৰজীয়ে আমাক জ্ঞান দিব বিচাৰিছে, আপোনাক আৰু মোক। কি কৈছে যে যেনেকৈ ৰজা জনকে বুজাই আছে সুখদেৱক যে তুমি নিজেই নিজৰ এনেকৈ কৈ আছা ইন্দ্ৰিয়বোৰক বশ কৰি লৈছা। तो कहते हैं इंद्री दमन करी किसका जा। ইন্দ্ৰিয়বোৰক তুমি হঠযোগ কৰি ইন্দ্ৰিয়বোৰক যদি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰা, তেনেহ'লে ইয়াৰ দোষ কি? আকৌ কি কৈছে? इंद्री कर्म लगाओ किसके, जैसे जीवा लेप नहीं मधुरस के। এতিয়া আপুনি মৌ খাই জিভাৰ ওপৰত মৌ লাগি নাথাকে। তোমাৰ এইটো মন গ'ল, তুমি এইটো খাব বিচাৰিছিলা, তুমি সেইটো খালা, ইন্দ্ৰিয়ই নিজৰ কাম কৰিলে, ই আগলৈ পঠিয়াই দিলে। গতিকে সেই মধুৰ মৌৰ জিভাৰ ওপৰত তাৰ কোনো লিংক নাথাকিল, তাৰ কোনো প্ৰভাৱ নাথাকিল। আৰু এনেকৈয়ে যদি আপুনি নিজৰ এই মনক আধ্যাত্মিক জ্ঞান ৰূপী এডাল ৰছীৰে বান্ধিবা, তেনেহ'লে এই হঠযোগৰ প্ৰয়োজন নাই। আৰু তুমি এইটো কৈছা যে মই নিজেই নিজক কণ্ট্ৰল কৰি লৈছোঁ, ইন্দ্ৰিয়ক জিকি লৈছোঁ, এয়া তোমাৰ ভুল হয়। কি কৈছে? कुरंग मतंग पतंग सरंग भरंगा, इंद्री एक ठगोतिस अंगा। कुरंग मतंग पतंग सरंग भरंगा और इंद्री एक ठगोतिस अंगा। तुमरे संग पांचों पर कासा, या योग युगत की झूठी आशा। কোৱা হয় ভাল মানুহ, আপুনি নিজৰ কৰ্মক নষ্ট কৰি আছে। যেনেকৈ কুৰংগ হৈছে হৰিণ, ইয়াৰ কাণৰ বিষয় হৈছে শব্দ, শব্দৰ বিষয়ত সি ইমান কাতৰ হৈ থাকে, ইমান বিবহ যে এই হৰিণক ধৰোতাসকল, মৃগক ধৰোতাসকলে, চিকাৰীসকলে এক প্ৰকাৰৰ সুৰ বনায় সাৰংগী অথবা নিজৰ কোনো যন্ত্ৰৰে, আৰু সেই সুৰত কাণৰ কাৰণে সি ইমান বিবহ হৈ পৰে, হৰিণটো আহি সেই চিকাৰীৰ ওচৰত এনেকৈ মুখ থৈ দিয়ে আৰু সেই সুৰৰ ওপৰত ইমান মুগ্ধ হৈ যায়। আৰু চিকাৰীয়ে তাক ধৰি লৈ যায় আৰু তাৰ মৃত্যুৰ কাৰণ হৈ পৰিলে সেই কাণ। আকৌ কৈছে যে মতংগ হাতীক কোৱা হয়। হাতীৰ ভিতৰত এই কাণ বাসনা সকলোতকৈ বেছি থাকে। হাতীক ধৰোতাসকলে কি কৰে, এজনী মাখুন্দিক ট্ৰেইন কৰি লয় আৰু এটা গাঁত বনাই লয়, তাত দীঘল লম্বা গাঁত খান্দি দিয়ে, 5-7 ফুট বহল ডাঙৰ, আৰু ইয়াৰ ওপৰত আকৌ এটা কভাৰ কৰি দিয়ে, সৰু সৰু খৰি দি তাৰ ওপৰত মাটি ঢালি দিয়ে, মাটিৰ ওপৰত ঘাঁহ লগাই দিয়ে, সতেজ ঘাঁহ তাৰ ওপৰত লগাই দিয়ে আৰু পানী চানি ছটিয়াই দিয়ে, আৰু মাখুন্দিজনীক মতা হাতীৰ মাজলৈ পঠিয়াই দিয়ে।
তাই যায় আৰু হাতীৰ লগত স্পৰ্শ কৰে নিজৰ শৰীৰেৰে তাক উত্তেজিত কৰিবলৈ। হাতী উত্তেজিত হৈ 2-4 হাতী তাইৰ পিছে পিছে গুচি আহে আৰু তাই দৌৰ মাৰে পুনৰ সেই দিশত য'ত তাইক এৰি দিছিলে। তাই চিধা দৌৰি আহে। প্ৰথমতেতো হাতী তাইৰ পিছে পিছে দৌৰিছিলে। তাই আকৌ ছাইড কাটি, কাৰণ তাই জানিছিলে ইয়ালৈ যাব নালাগে। তাই সেই স্থানক এৰি য'ত গাঁত খান্দি থোৱা থাকে তাৰ কাষেৰে গৈ আকৌ হাতী তাইৰ ফালে গ'লে তাই আকৌ ইফালে কাটি একেবাৰে কাট খাই আকৌ চিধা দৌৰিব ধৰে। অৰ্থাৎ তাইক এনেকুৱাকৈ ট্ৰেইন কৰা আছে, এনেকৈ এইফালে দৌৰিব, আকৌ পিছত ছাইডেদি আহি যাব, আকৌ পুনৰ চিধাই দৌৰিব। আৰু হাতী কেইটা চিধাই দৌৰি থাকিব তাইৰ পিছে পিছে, আৰু সেই গাঁতত ধপ ধপকৈ 3-4টা একেলগে পৰি যায় আৰু গোটেই দিন চিঞৰি চিঞৰি পাৰ কৰে। আৰু সেই হাতী ধৰা সকল ওপৰত থিয় হৈ থাকে আৰু সিহঁতৰ দীঘল দীঘল জাঠিৰে মূৰত খুচি থাকে। 2-3 দিনলৈকে সিহঁতে আহাৰ নাপায়। তেতিয়া সিহঁত সমৰ্পিত হৈ যায়, দুৰ্বল হৈ যোৱাত ধৰি আনে। এতিয়া কি কৈছে? कुरंग मतंग पतंग सिरंग भरंगा इंद्री एक ठग्योतिस अंगा। আকৌ পতংগ। এতিয়া বৰ্ষাৰ দিনত আপুনি দেখিব লাইটৰ ওপৰত আগতে চাকি আছিলে, কভাৰ নথকা, আৰু এই জীৱ জন্তু পতংগ উৰি উৰি চিধা এই চাকিৰ ওপৰত পৰি যায় আৰু জ্বলি মৰি যায়। তেওঁলোকৰ ওপৰত নাই ইমান বিবহ, সেই ৰূপৰ ওপৰত তেওঁলোক বহুত আসক্ত, তেওঁলোক মৰি যায়, আঁতৰি নাযায়। আকৌ কৈছে যেনেকৈ শৃংগ বুলি কয় মাছক। এতিয়া মাছ ধৰোতাসকলে কি কৰে, এক লোহাৰ তাঁৰৰ জোং বনায় আৰু সেই জোঙত মাছৰ টুকুৰা এটা লগাই দিয়ে আৰু সেই হুকত সেই জোঙত ৰছী বান্ধি দিয়ে আৰু পানীত পেলাই দিয়ে। আৰু মাছে সেয়া খাবৰ কাৰণে এনেকৈ মাৰে, এনেকৈ খুট মাৰে, এনেকৈ ইয়াক ধৰি লয় আৰু সি জোকাৰি দিয়ে। মাংস খাব বিচাৰে সি, সেই জোং তাৰ ডিঙিৰ ভিতৰলৈ সোমাই যায়, তাক ধৰি বাহিৰ উলিয়াই আনে। তাৰ মৃত্যুৰ কাৰণ হ'ল তাৰ জিভাৰ সোৱাদ। আকৌ কৈছে ভৃংগা। ভোমোৰাক কয় ভোমোৰাক। ভোমোৰাই কি কৰে, ফুলৰ ওপৰত গৈ বহি যায় আৰু আবেলিৰ সময়লৈও সি নুঠে, কাৰণ সি খুব আনন্দিত হৈ থাকে। নাকৰ ইন্দ্ৰিয় তাৰ খুব প্ৰভাৱিত থাকে আৰু সেই সুগন্ধক এৰিব নোৱাৰে। আৰু ৰাতিৰ সময়ত সেই ফুলৰ পাহি বন্ধ হৈ যায়, ৰাতিপুৱালৈ ভোমোৰাটো তাতে মৰি থাকে। এতিয়া পৰমাত্মাই কি ক'ব বিচাৰিছে যে এই কালে কয় যে এই প্ৰাণীবোৰৰতো এটা এটা বিষয় আছিলে আৰু সেই বিকাৰেই এওঁলোকৰ মৃত্যুৰ কাৰণ হৈ গ'ল। तुमरे संग पांचों पर कासा योग युगत की झूठी आशा। আৰু মনুষ্য জীৱনত এই কালে এই 5টা বিকাৰ লগাই ৰাখিছে যাতে ভক্তি কৰি মোৰ জালৰ পৰা ওলাই নাযায়। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে যি সাধনা এই ঋষি মহৰ্ষিয়ে কৰি আছে, ইয়াৰ পৰা এই বিকাৰ নষ্ট হ'ব নোৱাৰে, এয়া নৰ্মেলো হ'ব নোৱাৰে। এতিয়া যেনেকৈ ভগৱান শিৱতকৈ ডাঙৰ সাধক এওঁ হ'ব নোৱাৰে, কোনো হ'ব নোৱাৰে এই তিনিও লোকত। আৰু ভগৱান শিৱজীৰ লগত পাৰ্বতীয়ে এবাৰ এনেকুৱা ডাঙৰ ভুল কৰি পেলাইছিলে যে শ্ৰীৰামচন্দ্ৰজী জংঘলত সীতাৰ বিয়োগত ঘূৰি আছিলে আৰু ওপৰৰ পৰা ভগৱান শিৱই প্ৰণাম কৰিলে, ক'লে এয়া ভগৱান বিষ্ণু আছে তলত। পাৰ্বতীয়ে সুধিলে যে কাক প্ৰণাম কৰিছে আপুনি? ক'লে সন্মুখত সেয়া ভগৱান বিষ্ণু আহি আছে, তেওঁক প্ৰণাম কৰিছোঁ। পাৰ্বতীয়ে ক'লে যে মই নামানো যে ভগৱানে কান্দে, কাৰণ সীতাৰ যেতিয়া অপহৰণ হৈছিলে তেতিয়া তেওঁ কান্দি আছিলে। মইতো পৰীক্ষা ল'ম, তেতিয়াহে মানিম যে তেওঁ ভগৱান হয়। ভগৱান শিৱই কৈছিলে যে পৰীক্ষা নল'বা, তেতিয়াতো মানা কৰি দিছিলে, কিন্তু পিছত লুকাই পেলাই তেওঁ চকুত ধূলি দি তেওঁ সীতাৰ ৰূপ ধাৰণ কৰি শ্ৰীৰামচন্দ্ৰজীৰ ওচৰলৈ আহিলে। আৰু এয়া কালৰ হাতত আছে এই ৰিমোট। এই কাল যিজন হয় 21 ব্ৰহ্মাণ্ডৰ স্বামী ব্ৰহ্ম, তেওঁৰ পিতা, তেওঁ এওঁলোকক নচুৱায়। এতিয়া সিফালে ভগৱান শ্ৰীৰামেতো নাজানে যে মোৰ সীতাক কোনে উঠাই লৈ গ'ল, কাৰণ তাততো তেওঁৰ বুদ্ধি অফ কৰি দিছিলে কালে।
গীতাজী অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 3, 4, 5, 6, 7 এই কালে কয় যে শুনা অৰ্জুন, এই বলৱানসকলৰ বল আৰু বুদ্ধিমানৰ বুদ্ধি মোৰ হাতত আছে। যেতিয়া বিচাৰিম অন ৰাখিম, যেতিয়া বিচাৰিম অফ কৰি দিম। সেই ৰামচন্দ্ৰৰ বুদ্ধি অফ কৰি ৰাখিছিলে। তেওঁ নাজানে তেওঁৰ সীতাক কোনে লৈ গৈছিলে, উঠাই লৈ গৈছিল। সিফালৰ পৰা সীতা ৰূপ ধৰি যেতিয়া পাৰ্বতী থিয় হলি, কালে তেওঁৰ বুদ্ধি অন কৰি দিলে আৰু চিনি পালে যে হে দক্ষ পুত্ৰী মায়া ভগৱান শিৱকো লৈ গ'ল, অকলে কিয় আহিছে? তেতিয়া তেওঁ লাজ পালে যে সঁচাকৈ আপোনাক ঠিকেই প্ৰণাম কৰি আছিলে ভগৱান শিৱই। তেতিয়া ভগৱান শিৱৰ উপলব্ধি হ'ল এই কাল যি হয় তেওঁ একেবাৰে পাৰ্গত হয়। শিৱজীৰ মনলৈ এইটো আনিলে যে তেওঁ মনে মনে নিশ্চয় গৈছে। তেওঁ সুধিলে যে তুমি পৰীক্ষা লৈ আহিলা? তেওঁ ক'লে যে নাই, মই যোৱা নাই। শিৱজীয়ে জানি গ'ল যে মিছা কৈছে। ক'লে নহয়, তুমি পৰীক্ষা লৈছা আৰু আজিৰ পৰা তুমি মোৰ পত্নীৰ ৰূপত নাথাকিলা, তুমি মোৰ ডাঙৰ ভাতৃৰ পত্নীৰ ৰূপ ধাৰণ কৰিছা, মাৰ তুল্য হৈছা। এতিয়া ভগৱান শিৱই ভাবিলে যে মই পাৰ্বতীক নিজৰ সকলোতকৈ কনফিডেন্সিয়েল মানি আছিলো, বিশ্বসনীয় বুলি মানিছিলো, কিন্তু মোক ফাঁকি দিলে। কালিলৈ তেওঁ বেলেগ কিবাও কৰিব পাৰে। তেতিয়া তেওঁ ভাবিলে যে মোক মহিলাৰ আৱশ্যকতা কিয় হ'ল, কাৰণ মোৰ ভিতৰত কাম ভাৱ আছে আৰু যদি মই মোৰ এই কাম ভাৱক নষ্ট কৰি দিওঁ তেনেহ'লে কথাই শেষ হৈ যাব, না থাকিব বাঁহ না বাজিব বাঁহী। গতিকে এই কাম বাসনাক সমাপ্ত কৰিবলৈ ভগৱান শিৱজীয়ে 1000 বৰ্ষ তপ কৰিলে আৰু এইটো মানি ল'লে যে মই মোৰ বাসনাত নিয়ন্ত্ৰণ পাইছো। আৰু সিফালে কালে এই কথা ভাল নাপালে, খং উঠিলে যে যদি আজি শংকৰজীয়ে এই কাম বাসনা জিকি লয় তেনেহ'লে বেলেগেও কৰিব, তেনেহ'লে এই সৃষ্টি ৰচনা কেনেকৈ হ'ব, মই খাম কেনেকৈ? ভগৱান শিৱজীৰ মনত প্ৰেৰণা কৰি দিলে এই কালে। কোনো এজনে আহি ক'লে যে আপুনি এনেকৈ ভগৱান। যেতিয়া সাগৰ মন্থন হৈছিলে তেতিয়া ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি ৰাক্ষসৰ পৰা অমৃতৰ কলহ চুৰ কৰি নিছিলে আৰু তেওঁলোকক মদিৰাৰ কলহটো দি দিছিলে। তেতিয়া শংকৰ ভগৱানৰ মনত প্ৰেৰণা হ'ল যে ভগৱান বিষ্ণুজীৰ সেই মোহিনী ৰূপ চাম। তাৰ পৰা ওলাই আহিল, বিষ্ণুজীৰ লোকলৈ গ'ল, বিষ্ণুজীৰ লগত ৰামৰামী হ'ল, নমস্কাৰ কৰিলে, সকলো বহিলে। তেতিয়া ভগৱান বিষ্ণুজীয়ে সুধিলে কিয় আহিব লগা হ'ল, কোনো বিশেষ কাৰ্য আছে নে এনেই আহিছে? ক'লে মই বিশেষ কাৰ্যৰ কাৰণে আহিছো। যেতিয়া সাগৰ মন্থন হৈছিলে মই বিহ লৈ লৈছিলো, মোৰ মূৰ ঘূৰাই গৈছিলে আৰু মই আপোনাৰ সেই মোহিনী ৰূপক চাব নাপালো। এই দেৱতাসকলে কৈছে যে আপোনাক বহুত ধুনীয়া লাগিছিলে, আজি মোক সেই মোহিনী ৰূপ দেখুৱাওক। এতিয়া বিষ্ণুদেৱে হাঁহিব ধৰিলে, এতিয়া আপোনাক কেনেকৈ দেখুৱাওক, সেইটো সময় আছিলে আৰু এতিয়া মোৰ লাজ লাগে, মই কেনেকৈ সেই স্ত্ৰী ৰূপ ধাৰণ কৰিম? তেতিয়া ভগৱান শিৱজীয়ে ক'লে যে আপুনি সেই ৰূপ দেখুৱালেহে মই যাম, আৰু বহি পৰিল। এতিয়া ভগৱান বিষ্ণুৱে ভাবিলে যে ৮৮,০০০ বৰ্ষতো বহিয়ে আহিছে, এতিয়াও বহিলে নুঠে আৰু এইটোতো ডাঙৰ সমস্যা হৈ গ'ল। ক'ব ধৰিলে আপুনিও এইটো ভাল কথা ক'লে, এতিয়া কেনেকৈ হওঁ কওকচোন? এই সময়ত এই বুলি কৈ নিজৰ ৰেচিডেন্সত প্ৰৱেশ কৰিলে আৰু বাহিৰত বাৰান্দাত বহি আছে সেই শিৱজী আৰু সন্মুখত ধুনীয়া স্বৰ্গৰ সেই বাগ বাগিচা বহুত দূৰলৈকে। সিফালে অন্তৰ্ধান হৈ ভগৱান বিষ্ণুজীয়ে এজনী ধুনীয়া ছোৱালীৰ ৰূপ ধাৰণ কৰি বাগিচাত অৰ্ধনগ্ন শৰীৰৰ কাপোৰ পিন্ধি ফুৰি আছে। ভগৱান শিৱজীয়ে ইফালে সিফালে চালে আৰু দেখিলে ভগৱান বিষ্ণুটো ভিতৰলৈ গৈছে আৰু নিজে আগলৈ গ'ল। এতিয়া সেই ছোৱালীজনীক ধৰিবলৈ স্পীড লগাই দিলে, ছোৱালীজনীও আগে আগে যাব ধৰিলে আৰু আগে আগে গৈ ঘূৰোতেই ভগৱান শিৱজীয়ে হাতত ধৰি ল'লে। হাতত ধৰাৰ লগে লগেই ভগৱান বিষ্ণুৱে নিজৰ আগৰ ৰূপলৈ আহি গ'ল আৰু ক'লে যে যি প্ৰকাৰে এতিয়া মই তোমাক পগলা কৰিছো সিহঁতকো কৰিছিলো, ৰাক্ষসসকলক তেনেকৈ পগলা কৰিছিলো। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয় जैसे अगन काष्ट के माही है व्यापक पर दिखे नाही,
ऐसे कामदेव पर चंडा व्यापक सकल दीप नौखंडा। কোৱা হৈছে যেনেকৈ কাষ্টত খৰিত জুই আছে কিন্তু দেখা পোৱা নাযায়, আৰু যেতিয়া ইয়াত কাঠি লগাই দিয়া যায় চাব গোটেইখিনি জুই। तो कहते हैं जैसे अगन काष्ठ के माही है व्यापक पर दिखे नाही, ऐसे काम देव पर चंडा व्यापक सकल दीप नौखंडा। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে যদি আমি এইবোৰ কথাত লাগি থাকোঁ, প্ৰথমে নিজৰ ইন্দ্ৰিয়বোৰত নিয়ন্ত্ৰণ কৰোঁ, তেন্তে এইবোৰ কথাও ব্যৰ্থই হ'ব। তেন্তে কি কৈছে যে যিবোৰ সাধনাৰ বিষয়ে আমি কৈ আছোঁ, পৰমাত্মাই ক'ব বিচাৰিছে সেই ভক্তিৰেই আপোনালোকৰ এই সকলো বিকাৰ প্ৰথমতে এই জ্ঞান হৈ যাব। জ্ঞানৰ পিছত আকৌ এই মনৰ যি ভক্তি আমি কৰোঁ, ইয়াৰ ভিতৰত এনেকুৱা এটা স্থিতি আহি পৰিব যে এই মনে যি টিটো ক'বই, কিন্তু ইয়াই হানি কৰাৰ যোগ্য নাথাকিব, কাৰণ ই এই জুই দেখা পাবলৈ ল'ব, ইয়াতকৈ আৰু আগবাঢ়িব নোৱাৰে। এই প্ৰকাৰে আমি পৰমাত্মাক পাব পাৰোঁ, এই বিধিয়ে কৈছে। তেন্তে কোৱাৰ ভাৱ এইটোৱেই যে প্ৰসংগ চলি আছিলে পৰমেশ্বৰ কবিৰদেৱে গুৰু ধৰিলে, গুৰু ধাৰণ কৰাৰ আৱশ্যকতাৰ কথা ক'লে। कि गर्भ योगेश्वर गुरु बिना वो करते हर की सेवे। सेव माने पूजा। कह कबीर बैकुंठ से वो फेर दिए सुख देवे। स्वर्गर पर पुनर आतৰাই দিলে, ক'লে যে তুমি ইয়াৰ পৰা ওলাই যোৱা। राजा जनक गुरु किया फिर किन्नी हर की सेवे, कह कबीर बैकुंठ में फिर चले गए सुख देवे। ৰজা জনকৰ পৰা নাম ল'লে, আৰু যি স্তৰৰ তেওঁ গুৰু আছিলে সেই স্তৰৰেই পাছপৰ্ট বনাই দিলে তেওঁ, আৰু সেই পাছপৰ্টেৰে তেওঁ সেই লোকলৈহে যাব পাৰে যিয়ে সেইখন বনাইছে। এতিয়া পুণ্যাত্মাসকল ঠিক এই প্ৰকাৰেই এই কালৰ কিমান ভয়ংকৰ জাল আছে। এতিয়া ৰজাজনকে নিজে ক'ত ঠগ খালে, ৰজাজনকে বহু পুণ্য কৰিলে, ডাঙৰ ডাঙৰ যজ্ঞ কৰিলে, হাজাৰ হাজাৰ অৰ্থাৎ যজ্ঞ কৰিলে সহমোনৰ ঘিউৰে, এবাৰতেই সহমোনৰ ঘিউৰে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে, সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায় তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ কি হ'ল, আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ, আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা আৰু মই, মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ।
আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ লাভটো ইমান বেছি পৰিমাণৰ হ'ল, তেন্তে মই গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় 1 ঘণ্টা অপাৰেশ্যন চলিল আৰু 1 ঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ লাভ কিমান কম। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে, এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল, তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই, মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে, মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে, মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই? মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্টৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই।
মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্টৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক। তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে। তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ, তেতিয়া 15,000 আহিল আৰু ডক্টৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ। তেতিয়া তাত ডক্টৰ নাছিলে। কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক, পেচেণ্ট ক'ত আছে, তেওঁৰ বহুত অসুবিধা হৈছে, লৈ আহক, ৰিপৰ্টৰ হিচাপততো বহুত ছিৰিয়াছ তেওঁ। মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ, ময়ে হওঁ, মোকে এডমিট কৰাওক। কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি, ঠিকে আছে দেখোন। মই ক'লোঁ একো ঠিকে নাই, এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া, আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক। তেতিয়া তেওঁ ডক্টৰক ফোন লগালে আৰু মোক এডমিট কৰালে। তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে, তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ। অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ, তেজো দিয়া হ'ল। দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল। যেতিয়া প্লেটেলেট 5,000 হ'ল তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী, তাইক সংসাৰৰ মানুহে, জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব। যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব। তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক। আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে। পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 34,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত। আজিলৈকে সুস্বাস্থ্য মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ, একেবাৰে সুস্থ। ছাৰ, আন এটা লাভ এয়া, মোৰ যি শ্ৰীমতী আছিল তেওঁৰ এলাৰ্জি বেমাৰ আছিল, তেওঁ বহুত দুখত আছিল, কমেও 4-6 বছৰ বহুত অসুবিধা পালে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা, এনেকুৱা দয়া হ'ল, নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাৎ তেওঁৰ এই বেমাৰো কটা গ'ল। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? ছাৰ, নিচাটো মই বহুত কৰিছিলোঁ, বিয়াৰো খাইছিলোঁ, চিগাৰেটো খাইছিলোঁ, বিড়িও খাইছিলোঁ ছাৰ, আৰুতো আৰু গুটখা, পাণ সকলো খাইছিলোঁ। সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই। যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল। মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ, বিড়ি এৰিবলৈ, গুটখা এৰিবলৈ, বিয়াৰ এৰিবলৈ, কিন্তু একো এৰিব পৰা নাছিলোঁ। যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য। ছাৰ, মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ, কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল, না মই গুটখা এৰিব পাৰিলোঁ, না বিয়াৰ এৰা গ'ল। তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ, তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল। তাত মানুহবোৰে এইবোৰ খাইছিলোঁ, বিড়ি খাইছিলে, চিগাৰেট খাইছিলে, সকলো খাইছিলে, কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে। তেওঁৰ ওচৰত সত্য ভক্তি নাছিল, সত্য জ্ঞান নাছিল, সত্য মাৰ্গ নাছিল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে। অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল। গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব? যিসকল শ্ৰদ্ধালু, যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে, তেওঁলোকক মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে। সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে। নামদান চেণ্টাৰলৈ যাওক, বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528